মানুহৰ জীৱনত কিছু কঠিন সত্য। 1 নম্বৰ, 40 বছৰ পিছত শিক্ষাগত প্ৰমাণপত্ৰ কোনো মূল্যই নাই। মূল্য থাকে কেৱল মাত্ৰ কৰ্ম আৰু দক্ষতাৰ। 2 নম্বৰ, 50ৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই। যিমানে ক্ৰীম পাউডাৰ লগালে চকুৰ তলত ক'লা দাগ বহিবই, গাল ভাঙিবই। 3 নম্বৰ, 60ৰ পিছত অৱসৰ, তেতিয়া আৰু বহা চকীখনৰ কোনো দাম নাই। গ্ৰুপ ABCD সকলোৱে একেই পৰিচয়ৰ প্ৰাক্তন কৰ্মী। 4 নম্বৰ, 70ৰ পিছত ডাঙৰ ঘৰ বা সৰু ঘৰ কোনো পাৰ্থক্যই নাই, কাৰণ ল'ৰা ছোৱালী সকলোৱে বাহিৰত, ঘৰত কেৱল বুঢ়া আৰু বুঢ়ী। 5 নম্বৰ, 80ৰ পিছত টকা থাকিলে কোনো কামত নাই, তেতিয়া আৰু চলা ফুৰা কৰাৰ ক্ষমতা নাথাকে, তেতিয়া দৰকাৰ জনবলৰ। 6 নম্বৰ, 90ৰ পিছত বিচনাতে পৰি থকা, তেতিয়া হাৰে থকা আৰু শুই থকা কোনো পাৰ্থক্যই নাই। চিৰন্তনৰ কিছু সত্য কথা। বেছি কথাত মুখ নষ্ট, বেছি আদৰত সন্তান নষ্ট, বেছি লোভত জীৱন নষ্ট, বেছি নিমখত চব্জি নষ্ট, বেছি অহংকাৰত মানুহ নষ্ট, বেছি সন্দেহত সম্পৰ্ক নষ্ট। আপোনাৰ ওপৰত উঠাবলৈ কোনেও আপোনাৰ বাবে ৰৈ থকা নাই, কিন্তু তলত পেলাবলৈ বহুতো মানুহ সাজু হৈ আছে। কোনোবাই আপোনাক বেয়া বুলি ক'লে মন বেয়া নকৰিব, কাৰণ এটা জীৱনত সকলোৰে বাবে ভাল হ'ব পৰা নাযায়। এটি কুকুৰক 3 দিন খোৱালে কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব, কিন্তু এজন মানুহক 3 বছৰ খোৱালে সেই মানুহজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনাক 3 দিনৰ ভিতৰত পাহৰি যাব। জীৱন যাত্ৰাত বাটো পকী নহয়। ঈগল হওক, বাটে কথা ক'ব পাৰে কিন্তু ওপৰত উৰিব নোৱাৰে। ঈগল নীৰৱ কিন্তু আকাশত চুব পাৰে। মন বেয়া, অসহায় হৈ পৰিছে, এইটো পঢ়ক। মূৰৰ ওপৰত আপোনাৰ ছাল আছে, শৰীৰত কাপোৰ আছে, দুবেলা খাব পাইছে, ৰাতি শুবলৈ ঠাই আছে। বুজি লওক, গোটেই পৃথিৱীৰ 75% মানুহতকৈ আপুনি ধনী। পকেটত যদি কিছু টকা আছে, আপুনি আপোনাৰ পচন্দৰ মতে কিবা কিনিব পাৰে, য'ত ইচ্ছা যাব পাৰে। তেনেহ'লে বুজিব, গোটেই পৃথিৱীৰ 20% মানুহৰ ধনীসকলৰ মাজত আপুনি এজন। সুস্থ সবল নিৰোগী শৰীৰ লৈ যদি আপুনি আজিৰ দিনটো জীয়াব পাৰে, তেনেহ'লে বুজিব গোটেই পৃথিৱীৰ লাখ লাখ মানুহতকৈ আপুনি ভাগ্যৱান। মনত ৰাখিবা, জীৱনটো পোৱা নোপোৱাৰ হিচাপ মিলোৱাৰ স্থান নহয়। আহক আজিৰ পৰা কোনো অভিযোগ নকৰি উপভোগ কৰক জীৱনটোক। এই পৃথিৱীত ভাইৰাছৰ বাহিৰে আৰু 2টা ৰোগ আছে, অৰ্থ আৰু স্বাৰ্থ। অৰ্থ থাকিলে সকলো আছে আৰু স্বাৰ্থপূৰ হ'লে কোনো নাই। ৰূপৰ বাবে হয়তো কিছুদিনৰ তুমি প্ৰশংসা বুটলিবা, কিন্তু গুণৰ বাবে তুমি আজীৱন প্ৰশংসিত হ'বা। সেই ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চা কৰা। জীৱন যিমানেই ভাল কাম কৰা, এদিন সকলোৱে পাহৰি যাব, কিন্তু সৰু এটা বেয়া কাম কৰা ৰেকৰ্ড হৈ ৰ'ব। প্ৰয়োজন হ'লে অকলে থাকক, তথাপি গাখীৰ খুৱাই হাঁহ বন্ধ কৰক। 30 বছৰ পিছত কেতিয়াও বিয়া নকৰিব, কাৰণ ছোৱালীবোৰৰ ল'ৰাবোৰৰ যৌৱনত যদি নাহে, তেনেহ'লে ল'ৰাবোৰ যৌৱনৰ আনন্দ কি বুলিয়ে নাপাব। যৌৱন এবাৰেই আহে, সেয়ে সামৰ্থ্য থাকিলে 25তে বিয়া কৰা। খং আৰু বৰষুণ দুয়োটা একে ধৰণৰ। যোৱাৰ পিছত বুজা যায় কিমান ক্ষতি হৈছে। মুখত যাৰ মহ নিঘৰে, তেওঁলোকে পিঠিত চুৰি মাৰে। কাৰো লগত বেয়া ব্যৱহাৰ কৰি নকৰিব, কাৰণ মৃত্যুৰ আগত ক্ষমা বিচাৰিব ভাবে তেওঁক হয়তো বিচাৰি নাপাব। সাহায্য এটা বহুত দামী উপহাৰৰ নাম। সকলোৱে এইটো দিব নোৱাৰে। যিসকলে আপোনাক এই উপহাৰটো দিব, তেওঁলোকে সঁচাকৈয়ে বহুতো ডাঙৰ মনৰ মানুহ। শিয়াল বহুতো চতুৰ, যদি মানুহে কুকুৰো পোহে, কাৰণ সংগী হিচাপে চতুৰতাতকৈ বিশ্বাসী হোৱাটো বেছি প্ৰয়োজন। কাৰো আগত নিজৰ সকলো সুখ হওক বা দুখ সম্পূৰ্ণৰূপে প্ৰকাশ কৰাটো উচিত নহয়। হ'ব পাৰে তেওঁ তোমাৰ সুখত হিংসা কৰিব বা দুখৰ সুযোগ ল'ব। ক্ষমা পাবা,
শিশুকাল কষ্ট যাব বৃদ্ধকাল যৌৱন হোৱা শ্ৰেষ্ঠকাল কামত লগাও সেইটোকাল বাচি থাকিম কিমান কাল ঝাঁকি দিলো বহুকাল শুই আছিলোঁ ইমান কাল আজি যাব এই কাল হঠাৎ হ'ব আন্তকাল বন্ধ হ'ব কাৰ্যকাল আৰম্ভ হ'ব পৰকাল থাকিব লাগিব চিৰকাল টকাৰ ঋণ এটা সময়ত পৰিশোধ কৰা যায় কিন্তু বেয়া সময় যিসকল কাষত থাকে তেওঁলোকৰ ঋণ জীৱনত পৰিশোধ কৰিব পৰা নাযায় আচলতে প্ৰিয়জন বুলি কোনোই নাই সকলোৱে প্ৰয়োজন যেতিয়া প্ৰয়োজন পূৰ হৈ যাব তেতিয়া প্ৰিয় মানুহবোৰ ৰং সলনি কৰি লয় খঙক মনত স্থান দিলে সম্পৰ্ক নষ্ট হয় অভিমানক মনত পুহি ৰাখিলে দূৰত্ব সৃষ্টি হয় সকলো পাহৰি ক্ষমা কৰি দিলে প্ৰতিটো সম্পৰ্কত স্থায়ী হয় ভালপোৱা বুজাবৰ বাবে হাজাৰ হাজাৰ কথা খৰচ কৰাৰ প্ৰয়োজন নাই যিজন বুজাৰ তেওঁ চকুত দেখিলেই বুজিব আৰু যিজন নুবুজে তেওঁ ভাবে প্ৰাণ দিলেও নুবুজে মানুহ হ'বলৈ হ'লে মনুষ্যত্ব থকা দৰকাৰ চতুৰ্থ শিয়াল হৈ মা দেউতাকৰ শিক্ষাই প্ৰকৃত শিকায় স্কুল কলেজত কেৱল ডিগ্ৰী শিক্ষা আমি লাভ কৰোঁ মানুহ এনে এটা প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস একোৱে কৰা নাযায় বিশ্বাস কৰিলে ঠগ খাবলগীয়া হয় আৰু বিশ্বাস নকৰিলে হাৰিবলগীয়া হয় এটি সৰু ল'ৰা আত্মীয়সকলৰ পৰা কিমান মৰম পাব সেইটো নিৰ্ভৰ কৰে তাৰ দেউতাকৰ টকাৰ ওপৰত ৰাতিৰ অন্ধকাৰত যিজন মানুহ হেৰাই যায় সেইজন মানুহে ব্যথা লুকাই দিনৰ পোহৰত মানুহক হহুৱায় ল'ৰাৰ লগত বোৱাৰী সুখী থাকিলে শাহুৰৰ কষ্ট হয় কিন্তু নিজৰ ছোৱালী তাৰ জোৱাইৰ লগত সুখী থাকিলে মা সুখী হয় এইটোৱে সমাজৰ বাস্তৱতা আনৰ চকুত বেয়া হ'বলৈ হ'লে বেয়া কাম কৰাৰ দৰকাৰে নাই উচিত কথা ক'লে তুমি মানুহৰ চকুত বেয়া হৈ যাবা জীয়াই থাকোঁতে মূল্যৱান নহয় কিন্তু মৰি যোৱাৰ পিছত মূল্যৰ অভাৱ নহয় মৰি যোৱাৰ পিছত মানুহে কয় 1 নম্বৰ মানুহজন বহুত ভাল আছিল 2 নম্বৰ তেওঁৰ দৰে মানুহ আৰু নাই তৃতীয় তেওঁৰ মৃত্যু অপৰিণিত ক্ষতি হৈ থাকিব চতুৰ্থ এজন গুৰুত্বপূৰ্ণ মানুহ হেৰুৱালে 5 নম্বৰ তেওঁৰ স্থান কোনেও পূৰা কৰিব নোৱাৰে 6 নম্বৰ এই ক্ষতি পূৰ হ'ব নে নহয় সন্দেহ আছে 7 নম্বৰ তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ সুন্দৰ ব্যৱহাৰৰ কোনো আৰ্থিক মূল্য নাই সঁচা কিন্তু এইটো অজানিত হাজাৰ হাজাৰ হৃদয় কিনি ল'ব পাৰে মানুহ নিজৰ কাপোৰৰ লগত জোতাৰ ৰং মিলালে কথাৰ লগত কামৰ মিল খুব কম সংখ্যক মানুহেৰে থাকে জীৱন হৈছে এটা একা বেকা পথৰ দৰে ক'ত কেতিয়া গৈ বেকা হৈ যাব কোনেও নাজানে কান্দন আহিলে কান্দি লোৱা জানাইতো বৃষ্টিৰ পিছত আকাশ আৰু সুন্দৰ হৈ উঠে মানুহ যিমান সুখী নহয় তাতকৈ বেছি সুখী থকাৰ অভিনয় কৰে পৃথিৱীত কেতিয়াও তেওঁক বিচাৰি নাযাবা যিজন সকলোতকৈ সুন্দৰ তেওঁক বিচৰা যাৰ বাবে তোমাৰ পৃথিৱীটি সুন্দৰ পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ হৃদয়তে ব্যথা আছে কেৱল প্ৰকাশ কৰাৰ পদ্ধতি ভিন্ন ভিন্ন এটা কথা সকলো সময়ত মনত ৰাখিবা কাকৰ হ'লে সকলো মানুহ আপোন নহয় মলমৰ লোভত কেতিয়াও কাকো নিজৰ পেটাৰ সন্ধান নিদিব মাজে মাজে নাম্বাৰ ক'ব শিকা হাঁহিমুখে ঘূৰাই দিয়া তেওঁক নিজৰ প্ৰয়োজন ব্যৱহাৰ কৰা পিছত তোমাৰ কথা মনত নাথাকে যাৰ আনক সাহায্য নিশ্চয় কৰিবা বিপদৰ সময়ত কাষত থাকিবা কিন্তু এইটো লক্ষ্য কৰিবা তোমাৰ বিপদত আহিলে কোনে আগতে আহে 5টা অভ্যাস নিজৰ পৰা দূৰ কৰা 1 নম্বৰ আনৰ দয়া কামনা কৰা 2 নম্বৰ পৰিৱৰ্তনক ভয় কৰা তৃতীয় অতীতৰ কথা ভাবি থকা চতুৰ্থ নিজকে সৰু ভাবা পঞ্চম সৰু থাকোঁতে ভিডিঅ'